এইটো ভিডিঅ'ত আমি পৰ্বত ক্ৰান্তিৰ ৰেখাডাল ভাৰতৰ যিকেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে সেই ৰাজ্যসমূহৰ নাম আমি মনত থবলৈ চেষ্টা কৰিম আৰু ট্ৰিকৰ সহায়ত একাধিক ক্ৰমে অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ আমি ৰাজ্যসমূহৰ নাম মনত থবলৈ চেষ্টা কৰিম। ঠিক আছে, তেনেকুৱা বহুতো ধৰণৰ ট্ৰিক নেটত এভেইলেবল আছে, কিন্তু এই ট্ৰিককেইটা ল'লে কি হ'ব, একাধিক ক্ৰমে আমি মনত থ'ব নোৱাৰোঁ। অৰ্থাৎ পশ্চিমৰ পৰা পূবলৈ বা পূবৰ পৰা পশ্চিমলৈ কোনকেইখন ৰাজ্য আছে, যিকেইখন ৰাজ্যৰ মাজেদি নেকি পৰ্বত ক্ৰান্তিৰ ৰেখাডাল পাৰ হৈছে, আমি এই ৰাজ্যসমূহ একাধিক ক্ৰমে সজাব নোৱাৰোঁ। তাৰ আগতে পৰ্বত ক্ৰান্তিৰ ৰেখাডাল আচলতে হয়নো কি সেইটো আমি জানি লওঁ। আচলতে কি হয়, পৃথিৱীখনৰ অধ্যয়ন কৰিবৰ কাৰণে বিভিন্ন ৰেখা কল্পনা কৰা হৈছে, নহয় জানো? ঠিক সেইদৰে এখন ৰেখা কল্পনা কৰা হৈছে যিডালে নেকি পৃথিৱীখনক দুটা ভাগত ভাগ কৰিছে, দুটা গোলাৰ্ধত ভাগ কৰিছে, নৰ্থ পোল আৰু চাউথ পোল। আৰু সেই ৰেখাডাল কি? এই ৰেখাডাল হৈছে বিষুৱ ৰেখা। বিষুৱ ৰেখাই পৃথিৱীক দুটা ভাগত ভাগ কৰিছে, যিটো নেকি ইকুৱেটৰ বুলি কয়, হয়নে? সেই ইকুৱেটৰ এইডাল 0 ডিগ্ৰীত আছে ইকুৱেটৰ। এই বিষুৱ ৰেখাৰ উত্তৰ ফালে 23.5 ডিগ্ৰীত এইডাল হৈছে পৰ্বত ক্ৰান্তি ৰেখা, ট্ৰপিক অফ কেঞ্চাৰ। অ'কে, আৰু দক্ষিণ ফালে থকা 23.5 ডিগ্ৰীত কি কয়? ট্ৰপিক অফ কেপ্ৰিকন, অৰ্থাৎ মকৰ ক্ৰান্তি ৰেখা। আমি ট্ৰপিক অফ কেঞ্চাৰ অৰ্থাৎ পৰ্বত ক্ৰান্তি ৰেখাডাল ভাৰতবৰ্ষৰ কোন কোন ৰাজ্যৰ মাজেদি পাৰ হৈছে সেইটো চাম। আৰু পৰ্বত ক্ৰান্তি ৰেখা কোনডাল? যে বিষুৱ ৰেখাৰ উত্তৰ ফালে থকা 23.5 ডিগ্ৰীত থকা 23.5 ডিগ্ৰী অক্ষাংশত থকা ৰেখাডালেই হৈছে পৰ্বত ক্ৰান্তি ৰেখা। এইটো এটা কুৱেশ্যন আহে যে পৰ্বত ক্ৰান্তি ৰেখাডাল কোনটো অক্ষাংশত আছে বা বিষুৱ ৰেখাৰ কিমান ডিগ্ৰী অক্ষাংশত আছে? তো উত্তৰ ফালে 23.5 ডিগ্ৰীত আছে। অ'কে, আৰু যদি দক্ষিণ ফালে আমি চাওঁ 23.5 ডিগ্ৰীত কি হ'ব? ট্ৰপিক অফ কেপ্ৰিকন। আচলতে এইবোৰ কি হয়? কাল্পনিক ৰেখা, নহয় জানো? কাল্পনিক ৰেখা। অ'কে, গতিকে এতিয়া আমি চাওঁ কি কি ৰাজ্য আছে পৰ্বত ক্ৰান্তি ৰেখাডাল পাৰ হোৱা। পশ্চিমৰ পৰা যদি আমি চাওঁ পূবলৈ, প্ৰথম আছে গুজৰাট, তাৰপিছত ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, ত্ৰিপুৰা আৰু মিজোৰাম। এই 8খন আছে। মেপত চাবা তোমালোকে, ইয়াত হৈছে গুজৰাট, গুজৰাটৰ পিছত ৰাজস্থান অলপ চুই গৈছে, ৰাজস্থান, তাৰপিছত মধ্যপ্ৰদেশ, তাৰপিছত ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল আৰু নৰ্থ ইষ্টৰ 2খন ৰাজ্য আছে। মনত থবা, নৰ্থ ইষ্টৰ টপিক এনেও ইম্পৰ্টেণ্ট হয়, ত্ৰিপুৰা আৰু মণিপুৰ। ত্ৰিপুৰা এণ্ড মিজোৰাম। অ'কে, ত্ৰিপুৰা আৰু মিজোৰাম, মণিপুৰটো এইটো পায়, ত্ৰিপুৰা আৰু মিজোৰাম। অ'কে, গতিকে এই 8খন ৰাজ্যৰ মাজেদি পৰ্বত ক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে। এতিয়া আমি কেনেকৈ মনত থ'ম? নেটত বিভিন্ন ধৰণৰ ট্ৰিক আছে, যেনেকৈ গৰম মিটাৰ, JCB, মিত্ৰপুৰ গামছা ঝাৰ, তেনেকৈ আমি মনত থ'ব পাৰোঁ। মিত্ৰপুৰ গামছা ঝাৰেৰে আমি কি ক'ব পাৰোঁ যে মৰে মিজোৰাম, তৰে ত্ৰিপুৰা, তেনেকৈ পৰে পশ্চিমবংগ, ৰে ৰাজস্থান। কিন্তু একাধিক ক্ৰমেতো আমি সজাব নোৱাৰোঁ। আমি একাধিক ক্ৰমেৰে সজাবলৈ হ'লে কি কৰিব লাগিব? এটা কাহিনী আমি শুনিম, কাহিনীৰ মাধ্যমেৰে আগবাঢ়ি যাম। কাৰণ আমি পিকচাৰ ৱাইজ যেতিয়া আমি কল্পনা কৰোঁ বা কাহিনী যদি আমি বনাই শিকোঁ, তেতিয়াহ'লে সহজতে মনত থাকে। বিশেষকৈ মই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, তোমালোকৰ কেনেকুৱা মই ক'ব নোৱাৰোঁ। যদি মুখস্থ কৰিব পৰা ভালে কথা। কি কি আছে পশ্চিমৰ পৰা পূবলৈ? গুজৰাট, মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, ৱেষ্ট বেংগল, তাৰপিছত ত্ৰিপুৰা আৰু মিজোৰাম, হয়নে? ট্ৰিকটো হ'ব 6খন ৰাজ্যৰ কাৰণে, অৰ্থাৎ গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল। বাকী 2খন আমি মনত থ'বই লাগিব, নৰ্থ ইষ্টত ত্ৰিপুৰা আৰু মিজোৰাম। ত্ৰিপুৰা আৰু মিজোৰাম নৰ্থ ইষ্টৰ মনত থ'বই লাগিব। আৰু এইটো ইম্পৰ্টেণ্ট হয়, নৰ্থ ইষ্টৰ কোন 2খন ৰাজ্যৰ মাজেদি পৰ্বত ক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে? ত্ৰিপুৰা আৰু মিজোৰামৰ মাজেদি। ঠিক আছে, আমি চাই লওঁ। আৰু কাহিনীটো কেনেকৈ আগবাঢ়িব? কাহিনীটো আগবাঢ়িব যিহেতু পৰ্বত ক্ৰান্তি হয়, পৰ্বত ক্ৰান্তিৰ পৰা লৈছোঁ ককা, মিলাবলৈ লৈছোঁ ককা। আমাৰ পৰ্বত ক্ৰান্তিৰ পৰা যিহেতু মনত থাকে ককা বুলি, পৰ্বত ক্ৰান্তিৰ কথা কৈছোঁ সেইকাৰণে ককা। আৰু আমাৰ ককাৰ নাম কি আছিলে? গজৰাজ। নিশ্চয় মনত থাকিব ককাজনৰ নাম কি আছিলে। কাহিনীটো তোমালোকে ইমাজিন কৰি যাবা, ৰিলেট কৰি যাবা। ককাৰ নাম আছিলে গজৰাজ, তেওঁ আছিলে MP। এতিয়া MP তোমালোকে নিজৰ হিচাপ মতে লৈ লোৱা। মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হ'ব পাৰে, মাথা পাগল হ'ব পাৰে, মহাপাগল হ'ব পাৰে, অ'কে, কি হ'ব পাৰে। মোৰ মতে আমাৰ ককা গজৰাজ কি আছিলে? গজৰাজ আছিলে মহাপাগল। গজৰাজ ককা কিয় পাগল আছিলে কৈ আছোঁ, কাহিনীটোত আগবাঢ়িলে গম পাম। কিয় পাগল? যিটি কাম কৰি থাকে। ঠিক আছে, যিটি কাম কৰি থাকে। এতিয়া ৰিচেণ্ট যিটো গছপুলি ৰুবলৈ কৈছিলে নহয় চৰকাৰৰ ফালৰ পৰা, নিশ্চয় মনত আছে তোমালোকৰ, অমৃত বৃক্ষ যিটো আছিলে আঁচনি, অমৃত বৃক্ষৰ সময়ত কি কৰিলে? ককা গৈছে পাহাৰত, পাহাৰৰ পৰা 36 জোপা ঝাৰু গছহে লৈ আহিলে। কি কৰিলে? 36 জোপা ঝাৰু গছ লৈ আহিলে আৰু আনি পিনে বাৰীত পশ্চিম দিশত ৰুই দিলে।
কি কৰিলে পশ্চিম দিশত ৰুই দিলে এইটো 36 জোপা ঝাৰু আনি পশ্চিম দিশত ৰুই দিলে গতিকে গোটেই বাক্যটো যদি আমি একেটা গোটেই চিত্ৰটো মানে কাহিনীটো যদি আমি একেটা বাক্যতে শেষ কৰিব বিচাৰো সাম আপ কৰিব বিচাৰো আমি এনেকৈ ক'ব পাৰোঁনে যে ককা গজৰাজ এমপি কেলে কৈছিলোঁ নিশ্চয় বুজি পাইছা 36 জোপা ঝাৰু পশ্চিম দিশত ৰুলে এই যে ককা গজৰাজ আছিলে এমপি আছিলে তেওঁ ৰিলেট কৰি যাবা ককা গজৰাজ আছিলে কি আছিলে এমপি আৰু যেতিয়া নেকি গছ ৰুবলৈ কৈছিলে চৰকাৰৰ ফালৰ পৰা কি কৰিলে 36 জোপা ঝাৰু পাহাৰত গৈছিলে 36 জোপা ঝাৰু লৈ আহিলে আনি পশ্চিম দিশত ৰুই দিলে বাৰীৰ পশ্চিম দিশত ৰুলে দেই মনত থবা ককাৰ পৰা কৰ্কট ক্ৰান্তি দেখা গজৰাজ গজ হলে গুজৰাট ৰাজ হলে ৰাজস্থান মানে গজৰাজ গুজৰাট ৰাজস্থান এমপি মধ্যপ্ৰদেশ 36 ছত্তীশগড় 36 আৰু 36 মিলাব পাৰি তাৰপিছত জোপাটো নালাগে ঝাৰু ঝাৰখণ্ড পশ্চিমবংগ বা ৱেষ্ট বেংগল আৰু দিশত ৰুলেটো নালাগে বাকী আৰু ৱেষ্ট বেংগলৰ পিছত কি থাকিব ৱেষ্ট বেংগলৰ পিছত থাকিব ত্ৰিপুৰা আৰু মিজোৰাম এইটোতো মনত থ'বই লাগিব ত্ৰিপুৰা আৰু মিজোৰাম চোৱা কি আছিলে কাহিনীটো কৰ্কট ক্ৰান্তিৰ কাৰণে ককা লৈছিলোঁ ককা গজৰাজ হয়নে গজৰাজ আছিল গজৰাজ গুজৰাট আৰু ৰাজস্থান হৈ গ'ল তেওঁ কোন আছিলে এমপি আছিলে মই এমপি বুলি মাতোঁ এতিয়া যি হওক এমপি কেনেকৈ ৰিলেট কৰিব কৰি ল'বা মইতো মহাপাগল বুলিয়ে কওঁ কাৰণ পাহাৰত গুচি গৈছিলে 36 জোপা ঝাৰু আনিবলৈ যেতিয়া গছ পুলি ৰুব পাইছিলে অ'কে কেইজোপা আনিছিলে 36 জোপা কি আনিছিলে কিহৰ গছ ঝাৰু ক'ত ৰুলে বাৰীত পশ্চিম দিশত ৰুলে ৱেষ্টত ৰুলে হয়নে আৰু বাকী ত্ৰিপুৰা আৰু মিজোৰামটো এইটো মনত থৈ দিবা অ'কে গতিকে এইটো বাক্য যদি তোমালোকে মনত থোৱা তেতিয়াহ'লে খুব সহজতে এই 8খন ৰাজ্য মনত থ'ব পাৰিবা পশ্চিমৰ পৰা পূবলৈ এনে বাকী ট্ৰিকবিলাক মিত্ৰবৰ গামছা তৰাম মিটাৰ জেচিবি বহুত ধৰণৰ আছে কিন্তু একাধিক্ৰমে আজিকালি সজাব দিয়ে পৰীক্ষাত গতিকে এইটো বাক্য মুখস্থ কৰি থৈ দিবা অ'কে এতিয়া কুৱেশ্যন কেইটামান আছে আমি খুব কম সময়তে চাওঁ দি ষ্টেট অফ ইণ্ডিয়া থ্ৰু হুইচ ট্ৰপিক অফ কেঞ্চাৰ পাছেছ কোনখন ষ্টেটৰ মাজেদি ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈছে ঝাৰখণ্ড বিহাৰ হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ আমি যদি বাক্যটো মনত থওঁ যে ককা গজৰাজ এমপি 36 জোপা ঝাৰু পশ্চিম দিশত ৰুলে ধৰ ঝাৰুৰ পৰা কি হ'ব ঝাৰখণ্ড ইয়াত আছেনে ঝাৰখণ্ড আছে বিহাৰটো নাই হিমাচল নাই আৰু জম্মু এণ্ড কাশ্মীৰ নাই কেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে ট্ৰপিক অফ কেঞ্চাৰ 9-7-8-6 কেইখন ৰাজ্যৰ মাজেদি 8খন ৰাজ্য হয়নে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ৱেষ্ট বেংগল আৰু বাকী নৰ্থ ইষ্টৰ ত্ৰিপুৰা আৰু মিজোৰাম কেইখন 8খন নৰ্থ ইষ্টৰ বুলি যদি কয় 2খন অ'কে ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু ডেছ কোন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে মধ্যপ্ৰদেশ নে মিজোৰাম নে ত্ৰিপুৰা নে অল অফ দি এবভ তো মধ্যপ্ৰদেশ এমপি আছিলে নে ককা এমপি আছিলে তাৰপিছত নৰ্থ ইষ্টৰ 2খনটো মনত থ'বই লাগে ত্ৰিপুৰা আৰু মিজোৰাম তাৰমানে অল অফ দি এবভেই হ'ব অপশ্যন ডিটো হ'ব সঠিক আনচাৰ দি ট্ৰপিক অফ কেঞ্চাৰ হেজ নট ক্ৰছ হুইচ ওৱান অফ দি ফলোয়িং ইণ্ডিয়ান ষ্টেটছ মানে পাৰ হোৱা নাই প্ৰশ্নত যেতিয়া হেজ নট বুলি দিছে নট থকাকেইটা অলপ ভালদৰে মনত থ'ব ইয়াতে কনফিউজ হৈ যায় নট আছে তো নট থকা কৈছে যে কোনখন ৰাজ্যৰ মাজেদি পাৰ হোৱা নাই কোনখন ৰাজ্যৰ মাজেদি পাৰ হোৱা নাই গজৰাজ কি হ'ব গুজৰাট আৰু ৰাজস্থান এমপি মধ্যপ্ৰদেশ 36ৰ পৰা ছত্তীশগড় ঝাৰুৰ পৰা ঝাৰখণ্ড ক'ত ৰুইছিলে ৱেষ্টত বাকী নৰ্থ ইষ্টত ত্ৰিপুৰা আৰু মিজোৰাম হয়নে এতিয়া এইকেইখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে গুজৰাটৰ মাজেদি পাৰ হৈছে গজৰাজত গুজ আছে মিজোৰাম নৰ্থ ইষ্টত আছে ৱেষ্ট বেংগল পশ্চিম দিশত ৰুইছিলে আছে উত্তৰ প্ৰদেশৰ মাজেদি পাৰ হৈ যোৱা নাই গতিকে যিহেতু পাৰ হৈ যোৱা নাই বুলি কৈছে উত্তৰ প্ৰদেশটো হ'ব সঠিক আনচাৰ ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে বৰ বিশেষ লং নাছিলে ভিডিঅ'টো কিন্তু টপিকটো গুৰুত্বপূৰ্ণ আছিলে আৰু পশ্চিমৰ পৰা পূবলৈ বা পূবৰ পৰা পশ্চিমলৈ সজাপতিয়ে মই পুনৰ এবাৰ ৰিপিট কৰিছোঁ পৰীক্ষাত বিগত বছৰ পেপাৰত তেনেকৈ দেখিবলৈ পোৱা গৈছে পশ্চিমৰ পৰা পূবলৈ এৰেঞ্জ কৰিবলৈ দিছে গতিকে এই বাক্যটো মুখস্থ হ'লে তোমালোকে এইখিনি মনত থ'ব পাৰিবা ঠিক আছে আৰু যদি ট্ৰিকটো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল বুলি ভাবিছা তোমালোকে তেতিয়া শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এইটো কৰি দিবা ঠিক আছে কাৰণ যদি তোমালোকৰ ভাল লাগে ট্ৰিককেইটা তেতিয়াহ'লে মই নতুন টপিক লৈ আহিম অ'কে ঠিক আছে তেতিয়াহ'লে